নমস্কাৰ বন্ধু বান্ধৱী জ্যেষ্ঠ পুনৰবাৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ মোৰ এটি নতুন ভিডিঅ' সৈতে আপোনালোকক আশা কৰোঁ সকলোৱে বিহু ভালে কুশলে গ'ল ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱস আপোনালোকক সকলোকে শুভেচ্ছা জনাইছোঁ আমি সকলোৱে স্বাধীনভাৱে জীয়াই আছোঁ আৰু কিমান স্বাধীন এইটো আপোনালোকে নিজে নিজে লক্ষ্য কৰিব কৰ্মই ধৰ্ম বুলি গীতাত আছে শ্ৰীকৃষ্ণ মুখৰ বাণী বুলি আমি ভাবোঁ মানে কৰ্মই ধৰ্ম কেটাৰিং বৰ্তমান কেটাৰিং কৰি মই ঘৰখন চলাই আছোঁ আৰু আজি এইটো কেটাৰিং কৰিবলৈ আহিলোঁ বুফে আছিল আঙুঠি পিন্ধোৱা এটা আছিল আজিকালি আমাৰ নতুন নতুন ষ্টাইল হ'ল আঙুঠি পিন্ধাটো কেক কাটে আঙুঠি পিন্ধিওৱাটো মানে ডাঙৰ ডাঙৰ প্ৰগ্ৰেম হয় ডাঙৰ ডাঙৰ কিবা কিবি অনুষ্ঠান হয় কি ক'ম আপোনালোকক পৰিৱৰ্তন শব্দটো বৰ ডাঙৰ কথা গীতাত শ্ৰীকৃষ্ণই কৈছে পৰিৱৰ্তন হ'বই পৰিৱৰ্তনেই মূল কাৰণ হয় মানে পৰিৱৰ্তনেই মানে আৰু বেলেগ এটা মানে প্ৰজন্মৰ কাৰণে যিকোনো মানে মূল কাৰণ হয় আৰু পৰিৱৰ্তন হ'বই পৰিৱৰ্তনৰ অবিহনে একো নহয় সুন্দৰকৈ হৰিপ্ৰসাদ আৰু মই সজাই ল'লোঁ আৰু ৰোহিত আহিছিল আমি তিনিটা ল'ৰাই কাম কৰিব আহিছিলোঁ ৰোহিতৰ কফি মেচিনত আছে ইমান সুন্দৰকৈ আমি সজাই ল'লোঁ আৰু বস্তুবোৰ পৰিচয় দি নাথাকোঁ আপোনালোকে নিশ্চয় চিনি পাইছে সকলো ঘৰুৱা বস্তু আছিল লোকেল মুৰ্গী আছিল মটন আছিল আপোনাৰ লোকেল মাছ আছিল কেক আছিল কাৰণ যিহেতু মানে আঙুঠি পিন্ধোৱাতে কেক কাটিছে আজিকালি নতুন নতুন ষ্টাইল পুনৰবাৰ কৈছোঁ নতুন নতুন মানে ৰীতি নিয়ম কি আহিছে নিজে নাজানো তাৰ বিষয়ে মই সপক্ষে বিপক্ষে মই একো নকৰোঁ এইবোৰ মানে সকলোৱে নতুন নতুন নিয়ম নীতি মানক আৰু আপোনালোকে ভাল পোৱাসকলে লওক আৰু বেয়া পোৱাসকলে নলওক এইটোকে মই কৈছোঁ মোৰ মনৰ কথা সুন্দৰকৈ সজাই ল'লোঁ লোকেল মুৰ্গী লোকেল মাছ লোকেল মিঠাই লোকেল মানে কেকৰ পৰা আদি কৰি মিঠাই বিভিন্ন ধৰণৰ মিঠাই আছিল কৈ নাথাকোঁ হৰিপ্ৰসাদে মই যেতিয়া আমি কামলৈ আহোঁ যিকোনো আমি দুটা যদি মনে মিলা কাম মানুহ পাওঁ আমি কাম বহুত নিয়াৰিকৈ কৰোঁ দৈ আছিল ৰসগোল্লা আছিল আপোনাৰ কি নাছিল কেকৰ পৰা আদি কৰি আৰু আপোনাক মই এটা বিশেষ কথা কওঁ মোৰ এটা প্ৰিয় বস্তু আছে আপোনালোকক দেখাম এটা চাটনি হয় যিটো খেজুৰ গুড় বেলফৰি মানে আপোনাক কৈছোঁ সকলোখিনি দি কাজু কিচমিচৰ পৰা আদি কৰি এই চাটনিটো বহুত ভাল লাগে জেলি বা চাটনি যি বুলিয়ে কয় আপোনালোকে জেলি বুলিয়ে ক'ব লাগিব পুৰিৰ লগত নিৰামিষৰ ক্ষেত্ৰত বহুত ভাল হয় এনে প্ৰতিটো কাম দেখিবলৈ বহুত সহজ হয় কিন্তু কামটো যেতিয়া কৰোঁতাসকলে কাম কৰে তেতিয়া বুজি পোৱা যায় কামটো কিমান সহজ নে কঠিন হয় পুৱাই গৈ পিনি আমি 10 মান বজাতে গোটেই সজাই মেলি ল'লোঁ সজাই মেলি লৈ নিয়াৰিকৈ বহুত ঠেক আছিল জেগা বিল্ডিঙৰ তলত টাউনৰ কথা নগৰৰ মাজমজিয়াতে সজাই লৈ পিনি আমি হৰিয়ে মই নিয়াৰিকৈ কাম কৰিছোঁ ইমান সুন্দৰ এয়া দেখিছে নহয় আঙুঠি পিন্ধাটো কেক কাটিছে আজিকালি ন ষ্টাইল হয় নতুন নতুন ষ্টাইল হয় আপোনালোকক ক'বলৈ মানে পাই সুখী হৈছোঁ হৰি আৰু মই আৰু আমাৰ পুৰণি হৰি এতিয়া মোৰ টীমত হৰিয়ে বহুত পুৰণি হৈ আছে পুৰণি আৰু ই বহুত কাম কৰে বহুত কষ্ট কৰে কি নাছিল মানে আঙুঠি পিন্ধোৱাটোত আপোনালোকক সেইটোকে কৈছোঁ $5 পৰা আদি কৰি $5 আগফালে বহাই দিছে কফিৰ পৰা আদি কৰি মিঠাইৰ পৰা আদি কৰি কি নাছিল তাৰ পাছতে সজাই মেলি লোৱাৰ পিছতে নিয়াৰিকৈ হয় তাতে বহুত বেলেগ বেলেগ ষ্টাইলৰ মানুহ আহে বহুত বেলেগ বেলেগ টাইপৰ মানুহ আহে কিছুমানে আমি দিলে নাখায় কিছুমানে জোঠা হাতেও আকৌ বস্তুখিনি লৈ খায় সেইটো সপক্ষে বিপক্ষে আপোনালোকে ল'ব মানুহ এজনক আমি প্ৰথমেই যেতিয়া নিদিওঁ তেওঁ লৈ লয় পিছৰবাৰ তেওঁ আকৌ জোঠা আহে বুফেৰ পৰা মানে হাতাখন লৈ বস্তু লয় সেইটো কিন্তু কেতিয়াও মই ছাপোৰ্ট নকৰোঁ ক'বলৈ বেয়া লাগে কি ক'ম এয়া তৰুণদা হয় পাণ তেওঁ মানে ঘৰুৱা হয় তেওঁ কিন্তু পাণ দি আছে ধুনীয়াকৈ পাণ বনাই আছে তাৰ পাছৰ বিয়াখন আহোঁ ডুবদৰ তুলনি বিয়া এখন একেলগতে ৭২জন মানুহক আমি খুৱাইছিলোঁ ১৫খন নে ১৪খন বেঞ্চ আছিল পাহৰিছোঁ এয়াও বৰ সহজ কাম নহয় ৭২-৭০জন মানুহক একেলগে বা ৬০জন মানুহক একেলগে আপ্যায়ন কৰাটো আলপৈচান ধৰাটো বহুত সহজ কথা নহয় এওঁলোক আছিল যোৰহাটৰ কাৰিকৰ আৰু আগৰখন মই দেখাইছিলোঁ সেয়া আছিল মৰিয়ানী কাৰিকৰ আমি বিভিন্ন কাৰিকৰ লগত আমি কাম কৰিবলৈ পাওঁ সৌভাগ্য আমাৰ গুটি আলু আছিল জ্বলা ভাজি বহুত টেষ্টি আৰু চাহিৰ পনীৰ আছিল তাৰ পাছতে আপোনাৰ চিকেন আছিল চিলি ফিছ আছিল পাপৰ ভুজিয়া চালাড আছিল বহুত প্ৰিয় হয় এইটো বহুত সৰু ভাইটি হয় যোৰহাটৰ তাৰপৰা দালি আছিল গ্ৰীণ চাটনি আছিল পদুনা চাটনি মানে গ্ৰীণ চাটনি আইটেম বহুত আছিল বিলোৱা যদিও চালাড আছিল আচাৰ আছিল মানে বহুতখিনি আইটেম আছিল আমি 10টা ল'ৰা গৈছিলোঁ আমাৰ লগত অনিতা বাইদেউ আৰু তপন দা গৈছিল বাগানৰ তেওঁলোকে যিখিনি মানে যাৱতীয় পেলনীয়া কামখিনি কৰিব লাগে তেওঁলোকে কৰিছিল আমি আজি সকলোৱে ঠাণ্ডা বতৰ ব্লেক ড্ৰেছ পিন্ধিছিলোঁ বগা চাৰ্ট পিন্ধা নাই সকলোৱে বগা ব্লেক পিন্ধিবলৈ চেষ্টা কৰিছিলোঁ আৰু এটা কথা কওঁ আপোনালোকক আকৌ কম কৰ্মই ধৰ্ম প্ৰতিটো কৰ্ম দেখাত বৰ সহজ কিন্তু কৰিবলৈ বৰ কঠিন হয় এইটো কৰোঁতাসকলে বুজি পায়
ইমান সুন্দৰকৈ নিয়াৰিকৈ আমি আৰু দৈ মিঠাই আছিল ইয়াত পাহৰিয়ে থাকিলোঁ দৈ মিহি দানা আছিল আৰু ৰাতিকৈ মানে যিসকলে মানে ৰাতি বুলি নহয় মুছলমান সম্প্ৰদায় আছিল তেওঁলোকে জলপান খাইছিল দৈ চিৰা ৰসগোল্লা আছিল আৰু এটা কথা ক'ম ইমান সুন্দৰকৈ ঋতু গগৈৰ ঘৰত আমি কাম কৰিছিলোঁ দুগ্ধ ইমান সুন্দৰকৈ আমাক ব্যৱহাৰ পাতি সকলোৱে ভাল আছিল চাহ 4-5 বাৰকৈ আমাক দিছিল মানে চাহৰ কথা কিয় ক'লোঁ কিছুমানৰ ঘৰত আমি চাহ একাপো নাপাওঁ সুন্দৰকৈ নিয়াৰিকৈ কাম কৰিলে যাব ওলালোঁ একদম মানে শীতৰ সেমেকা ৰাতি বোলে মাঘ মাহৰ চেঁচা পৰা কুঁৱলী হয় কুঁৱলী ফালি আমি চাইকেল আৰু বাইকেৰে আমি এতিয়া 6 কিলোমিটাৰ ৰাওনা হ'ব লাগিব পইচা পাতি লৈ সাজু হৈ আমি এতিয়া ঘৰৰ মুৱা হৈছোঁ জানে মোৰ চাইকেল আৰু যিহেতু অনিতা দিদিক বাগানত থ'বগৈ লাগিব কোনো যাওঁ বুলিও নকয় নাযাওঁ বুলিও নকয় আৰু মই তেওঁলোকক জোৰো নকৰোঁ জগদোৱা বা তিয়কৰ ল'ৰা দুটাই মোক কৈছিল যে কমলদা আমি থৈ আহোঁগৈ তেলৰ কথা পিছৰ কথা আপুনি কিবা দিয়ে নিদিয়ে বহুত কুঁৱলী ফালি ফালি আমি ৰাওনা হৈছিলোঁ আমগুৰি অভিমুখে নগৰৰ অভিমুখে ডেৰজা ল'ৰা আছিল দুগ্ধ ল'ৰা আছিল তাৰপৰা জগদোৱা ল'ৰা আছিল আপোনাৰ প্ৰজেক্টৰ ওচৰ আমগুৰি জাপিসজীয়া গাঁও আৰু মই আমগুৰি টাউনৰ সকলোৱে পইচা কেইটামাৰ কাৰণে আমি কৰ্মই ধৰ্ম কষ্ট কৰিবলৈ আমি মানে কুণ্ঠাবোধ নকৰোঁ আৰু দেখিছে ইমান কুঁৱলী আপোনালোকক দেখাই দিম ৰ'ব আৰু তাৰ পাছতো মই এওঁলোকক পইচা পাতি দি পিনি আকৌ মই কলেজ তিনিআলিৰ পৰা মানে আমাৰ আমগুৰি কলেজ তিনিআলিৰ পৰা আকৌ মই বৰবামৰ দিশে দিদিক মই চাইকেলত তুলি লৈ পিনি বৰবামত থ'বলৈ যাব লাগিব ইমান কুঁৱলী ইমান ঠাণ্ডা মানে একদম মানে থেতুৱা পৰা জাৰ বুলি কয় যে এইবাৰ কি হ'ল পুহ মাহটো বহুত ৰ'দ দিলে কিন্তু এইকেইদিন কি হৈছে ইমানেই কুঁৱলী পৰিছে আৰু মানে ঠাণ্ডা পৰিছে আৰু আমি কুঁৱলীয়ে বাট নেদেখা হৈ গৈছোঁ আপোনালোকক কি ক'ম মানে তথাপিতো কৰ্ম কৰিবই লাগিব আৰু এই বাইদেউক মই এতিয়ালৈকে স্কুটিত লৈ ল'লোঁ স্কুটিত তুলি ল'লোঁ অনুপমৰ স্কুটিত আমাৰ গাঁৱৰে 5 নং ৱাৰ্ডৰ তাৰ পাছতে মই কলেজ তিনিআলিৰ পৰা তেওঁক মই তপন দাই চাইকেল ল'ব আৰু মই তেওঁক লৈ তপন দা আগে চাইকেল মাৰি গৈ আছে আৰু তেওঁক মই থ'বগৈ লাগিব আপোনাৰ ক'ত থ'বগৈ লাগিব বৰবামত থ'বগৈ লাগিব একদম ঠাণ্ডা কি কম ৰাইজ আপোনালোকক মই দেখাম কুঁৱলী পৰিছে চাওক কিমান আন্ধাৰ হৈ গৈছে এয়া বৰবাম টি ষ্টেট মানে বৰবাম বাগান পাই গ'লোহি তেওঁলোক গৈছেগৈ এতিয়া মই অকলে ঘৰমূৰা হ'ম ৰাতি নিশা 10 বজাত ধন্যবাদ।